নেক্সট কি আছে ঝুমুৰ নৃত্য আমি সকলোৱে জানো যে আদিবাসীসকলৰ কি হৈছে চাহ বাগিচাৰ আদিবাসীসকলৰ প্ৰসিদ্ধ এক নৃত্য প্ৰদৰ্শন ঝুমুৰ নৃত্য আৰু ৰিচেণ্টলি সৰু সজাই ফিল্ডত কি কৰা হৈছিলে 10,000 মানুহে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিলে আপোনালোকে হয়তো অৱগত হয় আৰু ঝাৰখণ্ডৰ ছোটা নাগপুৰ অঞ্চলৰ পৰা অহা ক'ব পাৰি তাতো আদিবাসী মানুহ আছে আৰু ঝাৰখণ্ডৰ ছোটা নাগপুৰৰ পৰা এই ঝুমুৰ নৃত্য কি কৰিছে অৰিজিন হৈছে আৰু ইয়াতে কি হৈছে একতা সাংস্কৃতিক গৌৰৱ আৰু চাহ বাগানৰ সমুদায়ৰ সংগ্ৰামৰ প্ৰতীক তাক কি কৰা হয় ঝুমুৰ নৃত্য কি হৈছে চাহ বাগান বা আদিবাসী মানুহসকলৰ ইউনিটিৰ এটা প্ৰতীক বুলি ক'ব পাৰি আৰু ধান কটাৰ সময়ত মুখ্যতঃ এই ঝুমুৰ নৃত্য কৰা হয় ঠিক আছে ধান কটাৰ যি উল্লাস ধান কটাৰ যি এক্সাইটমেন্ট বুলি ক'ব পাৰি তাক ৰিপ্ৰেজেন্ট কৰিবলৈ কি কৰা হয় এই ঝুমুৰ নৃত্য পালন কৰা হয় বা প্ৰদৰ্শন কৰা হয় তাৰপিছত আমাৰ আছে ঝুমুৰা নৃত্য এতিয়া ঝুমুৰ আৰু ঝুমুৰা কনফিউজ নহব দুটাই কিন্তু বেলেগ বেলেগ কেতিয়াবা আপোনালোকৰ এনেকুৱা লাগিব পাৰে যে টাইপিং মিষ্টেকৰ ফলত ঝুমুৰা হৈ গৈছে কিন্তু নহয় ঝুমুৰাটো টোটেলি অন্য এক নৃত্য হয় যে ঝুমুৰাটো সত্ৰীয় নৃত্যৰ এটা অংশ হয় আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ঝুমুৰা নাটৰ পৰা এই ঝুমুৰ নৃত্য লোৱা হৈছে য'ত কি কৰা হয় বিভিন্ন ধৰণৰ পুৰুষালী শক্তিশালী ভংগীমাৰে ভৰপূৰ হয় আৰু এয়া হৈছে তিনি প্ৰকাৰৰ ৰামদানী গীতৰ নাচ আৰু মেলা নাচ